ৰাইজৰ দলৰ একেবাৰে শেহতীয়া যিটো প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকাখন মই ঘোষণা কৰিব খুজিছোঁ। আমি যিহেতু বিৰোধী ঐক্যমঞ্চৰ সৈতে বিৰোধী দলসমূহৰ সৈতে সকলোৰে একেলগে নিৰ্বাচন খেলিব খুজিছোঁ আৰু সেইকাৰণে আমি কেৱল 15টা বিধানসভা সমষ্টিতে নিৰ্বাচন খেলিবৰ কাৰণে আমাৰ আসন লাভ কৰিছোঁ। যিহেতু কেৱল 15খন আসনত আমি নিৰ্বাচন খেলিবৰ কাৰণে আসন লাভ কৰিছোঁ, গতিকে আজি মই আপোনালোকৰ সন্মুখত 15খন আসনৰ 13খন আসন লাভ কৰিছোঁ। আমি কেৱল 13খন আসনহে লাভ কৰিছোঁ। এইটো 15খন নহয়, 13খন আসনহে আমি লাভ কৰিছোঁ। গতিকে এই 13খন যি আসন আছে, এই 13খন আসনৰ প্ৰাৰ্থী তালিকা মই ঘোষণা কৰিব খুজিছোঁ। কিন্তু ইয়াৰে এখনৰ প্ৰাৰ্থী তালিকা আজি অমীমাংসিত হৈ আছে। গতিকে সেইটো কাইলৈ পুৱা আমি ঘোষণা কৰিম। সেইটো হ'ল আপোনাৰ 105 নম্বৰ বোকাখাট বিধানসভা সমষ্টি। বোকাখাট বিধানসভা সমষ্টি আমি ৰতন দাৱক যদিও প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ, কিন্তু ৰতন দাৱে কৈছে যে তেখেতে দলৰ হৈ নিৰ্বাচনত 24 ঘণ্টা খাটাৰ প্ৰয়োজন আছে বোকাখাটত। সেইকাৰণে তেওঁ প্ৰাৰ্থী হোৱাতকৈ এজন যোগ্য প্ৰাৰ্থীক ইয়াতে দি ৰতন দাৱে তেওঁৰ সৈতে ঐক্যবদ্ধভাৱে বোকাখাটত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব। গতিকে তেওঁ মোক সেই হিচাপত জনাইছে। সেইকাৰণে মই আজি আমাৰ 13জনীয়া যি প্ৰাৰ্থী তালিকা তাৰ 12জনৰ নাম ঘোষণা কৰিব খুজিছোঁ আৰু কাইলৈ পুৱা মই 13 নম্বৰজনৰ নামটো ঘোষণা কৰি দিম। সমষ্টি নম্বৰ 7 চিৰিয়েল নম্বৰ অনুসৰি আহিছোঁ। সমষ্টি যিহেতু 1ৰ পৰা 126লৈকে আছে আমাৰ অসমত সমষ্টি, গতিকে চিৰিয়েল নম্বৰ ভিত্তিত আহিছোঁ। নামনি অসমৰ পৰা চিৰিয়েলটো আৰম্ভ হৈ আহিছে। সমষ্টি নম্বৰ 7 গৌৰীপুৰ, তাত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব আবুল মিয়া। 14 নম্বৰ সমষ্টি পূব গোৱালপাৰা, আব্দুল ৰছিদ মণ্ডল। 41 নং মানস বিধানসভা সমষ্টি অঞ্জন তালুকদাৰ। 51 নং দলগাঁও বিধানসভা সমষ্টি আজিজুৰ ৰহমান। 55 নং ঢিং বিধানসভা সমষ্টি মেহবুব মুক্তাৰ। 57 নং কলিয়াবৰ বিধানসভা সমষ্টি প্ৰদীপ বৰুৱা। 67 নং তেজপুৰ বিধানসভা সমষ্টি অলক নাথ। 79 নম্বৰ চিচিবৰগাঁও বিধানসভা সমষ্টি দুলাল চন্দ্ৰ বৰুৱা। 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ৰাহুল চেত্ৰী। 84 নং ডিগবৈ বিধানসভা সমষ্টি দুলাল মৰাণ। 94 নং শিৱসাগৰ বিধানসভা সমষ্টি অখিল গগৈ। 101 নং মৰিয়নি বিধানসভা সমষ্টি ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু 105 নং বোকাখাট বিধানসভা সমষ্টি স্থগিত কাইলৈ ঘোষণা কৰা হ'ব। আজি নতুনকৈ 3টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নাম ঘোষণা কৰা হৈছে। তাৰ ভিতৰত ডিগবৈত দুলাল মৰাণৰ নাম নতুনকৈ ঘোষণা কৰা হ'ল। কলিয়াবৰত প্ৰদীপ কুমাৰ বৰুৱাৰ নাম নতুনকৈ ঘোষণা কৰা হ'ল আৰু গৌৰীপুৰত আবুল মিয়াৰ নাম নতুনকৈ ঘোষণা কৰা হ'ল। ইয়াৰ আগতে 9জন প্ৰাৰ্থীৰ নাম আগতেই ঘোষণা কৰা আছিলে। গতিকে নতুনকৈ আজি গৌৰীপুৰ বিধানসভা সমষ্টিত আবুল মিয়া, কলিয়াবৰ বিধানসভা সমষ্টিত প্ৰদীপ কুমাৰ বৰুৱা আৰু ডিগবৈ বিধানসভা সমষ্টিত দুলাল মৰাণ, এই 3জন নতুন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। বোকাখাটতো আমি আজি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ ইচ্ছা আছিলে। সমস্ত প্ৰক্ৰিয়া শেষ হৈছে। মাত্ৰ কিছু বিশেষ টেকনিকেল কাৰণত কাগজ পত্ৰৰ গোটেই পৰীক্ষা নিৰীক্ষা চলি থকাৰ কাৰণে সেই আটাইবিলাক কাগজ পত্ৰৰ পৰীক্ষা নিৰীক্ষা সঠিক আছেনে নাই সেইখিনি পৰীক্ষা চলি থকাৰ কাৰণে এতিয়ালৈকে আমি বোকাখাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব নোৱাৰিলোঁ। কাইলৈ ৰাতিপুৱাৰ ভাগতে, কাইলৈ 12 বজাৰ আগত আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম। আমি লগতে এইটো জনাব খুজিছোঁ যে এই যি 12জনীয়া তালিকা প্ৰকাশ কৰা হ'ল আৰু কাইলৈ যি 13জনৰ বোকাখাট বিধানসভা সমষ্টিৰ নাম প্ৰকাশ কৰা হ'ব, এইখনেই হ'ল দলৰ চূড়ান্ত প্ৰাৰ্থী তালিকা।
ইয়াত অন্তৰ্ভুক্ত নোহোৱা অথচ ইয়াৰ পূৰ্বে যিসকল সন্মানীয় প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিছিলোঁ তেওঁলোক সকলোবোৰৰে প্ৰাৰ্থিত্ব এই জাননীৰ দ্বাৰা বাতিল কৰা হ'ল। যেনেকৈ ধৰক আমি ঘোষণা কৰিছিলোঁ আপোনাৰ ধেমাজি বিধানসভা সমষ্টিত আমাৰ সন্মানীয় এজন কাৰ্যকৰ্তাক আমাৰ দলৰ উপসভাপতি তেখেতক আমি তাত ঘোষণা কৰিছিলোঁ। ঠিক তেনেকৈ আন এজন উপসভাপতি আমি আপোনাৰ কি কয় এইটো নাওবৈচা বিধানসভা সমষ্টিত ঘোষণা কৰিছিলোঁ আৰু কাৰ্যকৰী সভাপতি তেখেতক আমি জালুকবাৰী বিধানসভা সমষ্টিত ঘোষণা কৰিছিলোঁ। কিন্তু যিহেতু বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত এই সমষ্টিকেইটা কোনোপধ্যে কংগ্ৰেছ দলে আমাক এৰি নিদিলে, গতিকে বিৰোধী মিত্ৰতাৰ স্বাৰ্থত বিৰোধী দলসমূহৰ মিত্ৰতাৰ বাবে ফেচিষ্ট সাম্প্ৰদায়িক শক্তি বিজেপি RSSক প্ৰতিহত কৰাৰ স্বাৰ্থত ল'বলগীয়া এই কঠোৰ সিদ্ধান্তৰ বাবে সংশ্লিষ্ট সকলোৰে ওচৰত দলৰ সভাপতি হিচাপে মই দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমা বিচাৰিছোঁ। তিনিজন প্ৰাৰ্থীৰ ওচৰত। এজন আমাৰ কাৰ্যকৰী সভাপতি জালুকবাৰী বিধানসভা সমষ্টিত নাম ঘোষণা কৰা হৈছিলে ৰমেন চন্দ্ৰ বৰঠাকুৰ। 2 বাবুল সোণোৱাল ধেমাজি বিধানসভা সমষ্টিত ঘোষণা কৰা হৈছিলে আৰু 3 ডাক্তৰ হৰিকান্ত দাস নাওবৈচা বিধানসভা সমষ্টিত ঘোষণা কৰা হৈছিলে। কিন্তু বহুত যুঁজ-বাগৰ, বহু সংগ্ৰাম, বহু তৰ্ক বিতৰ্কৰ মূৰতো এই 3জনৰ প্ৰাৰ্থিত্ব আমি বিৰোধী ঐক্যমঞ্চৰ পৰা লাভ নকৰাৰ কাৰণে সৰ্বশেষত আমি এই 13জন মানুহৰ নামহে বা 13জন প্ৰাৰ্থীৰ নামহে ঘোষণা কৰিবলৈ বাধ্য হ'লোঁ। সেইকাৰণে মই তেওঁলোক যিসকলৰ নাম ঘোষণা কৰিছিলোঁ, ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। তেওঁলোক প্ৰত্যেকজনে আমাৰ দলৰ নিষ্ঠাৱান কৰ্মী আৰু নেতা আছিলে। কিন্তু কেৱল আৰু কেৱল বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত, সাম্প্ৰদায়িকতাবাদৰ অৱসান ঘটাবলৈ আৰু ফেচিষ্ট শক্তিক অসমত প্ৰতিৰোধ কৰিবৰ কাৰণে আজি আমাৰ দলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি এই 13খন আসনৰ বাহিৰে আন ক'তো যদিও প্ৰাৰ্থিত্ব ঘোষণা কৰিছিলোঁ সেই প্ৰাৰ্থিত্ব আমি আজি নাকচ কৰিছোঁ। আৰু সেইকাৰণে এনেকৈ দুখ দিবলগীয়া হোৱাৰ কাৰণে আমি আমাৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীজন, আমাৰ ধেমাজি সমষ্টিৰ প্ৰাৰ্থীজন আৰু নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী এই 3জনৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী। তদুপৰি বহু মানুহে বহু সমষ্টিত ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব পাবৰ কাৰণে ৰাইজৰ দলৰ হৈ যোৱা 5 বছৰ খাটি আছিলে। কোনোবাই 5 বছৰ, কোনোবাই 4 বছৰ, কোনোবাই 3 বছৰ, যোৱা 2 বছৰ একদম দিনে ৰাতিয়ে কষ্ট কৰিছিলে, টকা পইচা খৰচ কৰিছিলে, তেওঁলোকে সংগঠন গঢ়ি তুলিছিলে। কিন্তু যিহেতু কেৱল 13টা সমষ্টিতে আমি নিৰ্বাচন খেলাৰ সিদ্ধান্ত হ'ল, গতিকে উপায়বিহীন হৈ আমি তেখেতসকলৰ প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। তেখেতসকলৰ ওচৰতো মই সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী। কেৱল আৰু কেৱল বিজেপি RSSৰ অপশাসন স্বৈৰতন্ত্ৰক আমি বিনাশ কৰিবৰ কাৰণে এনেকুৱা সিদ্ধান্ত ল'বলগীয়া হৈছে। সকলোৰে ওচৰত মই ক্ষমাপ্ৰাৰ্থী। আৰু এটা কথা যে শেহতীয়াকৈ যোৱা 13 মাৰ্চ তাৰিখৰ দিনা আমাক এৰি কংগ্ৰেছ দলে যেতিয়া অকলশৰীয়াকৈ বেলেগ বেলেগ দলবিলাকৰ লগত বহিছিলে আৰু সংবাদ মেল দি ৰাইজৰ দল তাত নাছিলে, তাৰ পাছত আৰু বহু কংগ্ৰেছ দলৰ আৰু বেলেগ বেলেগ দলৰ ডাঙৰ ডাঙৰ নেতা আমাৰ দললৈ আহিছিলে, যিবিলাকে প্ৰাৰ্থিত্ব বিচাৰিছিলে আৰু তেওঁলোকক আমি প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ। কিন্তু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত দুৰ্ভাগ্যক্ৰমে আমি তেখেতসকলক প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। মই এই সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী। সেইকাৰণে আজিৰ আমাৰ যি প্ৰাৰ্থী ঘোষণাৰ এই যি তালিকা, সেই তালিকা অকল তালিকাই প্ৰকাশ কৰা নাই, লগে লগে মই সকলো যিসকল দলৰ নেতা কৰ্মীক মনত দুখ দিলোঁ প্ৰাৰ্থিত্ব দিবৰ নোৱাৰাৰ কাৰণে,
আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাছতো তেখেতসকলক প্ৰাৰ্থিত্ব উঠাই ল'বলগীয়া হোৱাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু তেখেতসকলৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিম তেখেতসকলৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে সদায় কাম কৰিম সেই কথাখিনি মই ক'ব খুজিছোঁ মই এইখিনি কথা কৈয়ে আজি আপোনালোকৰ জৰিয়তে আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ মই শ্বেৰমান আলী ডাঙৰীয়াৰ ওচৰতো ক্ষমা প্ৰাৰ্থী মই 5-6 হাজাৰ মানুহৰ সন্মুখত শ্বেৰমান আলী ডাঙৰীয়া ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব দিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ আৰু শ্বেৰমান আলীৰ মন্দিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব আমাৰ পিনৰ পৰা চূড়ান্ত কৰা হৈছিল কিন্তু বহু যুঁজ বাগৰৰ পাছতো কংগ্ৰেছ দলে বিশেষভাৱে কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কোনো পধ্যে মন্দিয়া সমষ্টিত শ্বেৰমান আলী ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰদান নকৰিলে বৰং তীব্ৰ বিৰোধিতা কৰিলে তাৰ ফলস্বৰূপে শ্বেৰমান আলী ডাঙৰীয়াক আমি ৰাইজৰ দলৰ তৰফৰ পৰা দলীয় টিকেট প্ৰদান কৰিব নোৱাৰিলোঁ এইটো মোৰ এটা মহা ভুল ৰূপে অত্যন্ত দুখজনক ঘটনা এটা ঘটিছে গতিকে মই ৰাইজক মাত্ৰ এটাই কথা ক'ব খোজোঁ যে এই ভুল মোৰ ব্যক্তিগত ভুল নহয় এই ভুল হ'ল অসমৰ পৰা সাম্প্ৰদায়িক আৰু ফেচিষ্ট বিজেপিক পৰাভূত কৰা সকলো মানুহৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিবলৈ গৈ কৰা মোৰ এটা সামাজিক ৰাজনৈতিক ভুল মই ব্যক্তিগতভাৱে ক্ষমা প্ৰাৰ্থী আৰু একেটা সময়তে মই ৰাইজৰ দলৰ সভাপতি হিচাপেও ক্ষমা প্ৰাৰ্থী যে শ্বেৰমান আলী ডাঙৰীয়াক টিকেট দিব নোৱাৰিলোঁ বাবুল সোণোৱাল ডাঙৰীয়াক টিকট দিব নোৱাৰিলোঁ ডাক্তৰ হৰিকান্ত দাসক টিকট দিব নোৱাৰিলোঁ ধৈৰ্য কোঁৱৰক টিকেট দিব নোৱাৰিলোঁ ধৈৰ্য কোঁৱৰৰ কাৰণে যে মই কিমান লাগিছিলোঁ হৰিকান্ত দাস ধৈৰ্য কোঁৱৰ এওঁলোকৰ কাৰণে কিমান যে লাগিছিলোঁ মই গৌৰৱ গগৈৰ আগত কিমান যে যুঁজ কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ মই ধৈৰ্য কোঁৱৰকো দিব নোৱাৰিলোঁ আমাৰ আটাইতকৈ ডেডিকেটেড এজন নেতা ধৈৰ্য কোঁৱৰকো দিব নোৱাৰিলোঁ ধৈৰ্য কোঁৱৰক নোৱাৰিলোঁ ডাক্তৰ হৰিকান্ত দাসক দিব নোৱাৰিলোঁ বাবুল সোণোৱালক দিব নোৱাৰিলোঁ আমাৰ ৰমেন চন্দ্ৰ বৰঠাকুৰক দিব নোৱাৰিলোঁ শ্বেৰমান আলী ডাঙৰীয়াক দিব নোৱাৰিলোঁ বিজু দুৱৰা ডাঙৰীয়া তেখেতে যোগদান কৰিছিলে তেখেতক দিব নোৱাৰিলোঁ তাৰপাছত আমাৰ ৰঙাপাৰাৰ পৰা জইন কৰিছিলে তেখেতক দিব নোৱাৰিলোঁ কংগ্ৰেছ দলৰ পৰা শেহতীয়াকৈ যোগদান কৰিছিলে তেখেতসকলক দিব নোৱাৰিলোঁ আটাইবিলাকৰ কাৰণে ক্ষমা বিচাৰিছোঁ কিন্তু এইটো ব্যক্তিগত ভুল নহয় এইটো হ'ল এটা ৰাজনৈতিক সিদ্ধান্ত যে অসমৰ মানুহে এবাৰ বিজেপিক পৰাভূত কৰিব খোজে আৰু পৰাভূত কৰিবৰ কাৰণে সমগ্ৰ অসমৰ তৰফৰ পৰা মোৰ ওপৰত ইমান বেছি প্ৰেছাৰ আহিলে ইমান বেছি মই সকলো ভেটো দিয়াৰ পাছতো ৰখাব নোৱাৰিলোঁ গতিকে এই মুহূৰ্তত মই তেখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী আজি 12জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল কাইলৈ 12 বজাৰ ভিতৰত 13 নম্বৰ প্ৰাৰ্থীজনৰ নামটো ঘোষণা কৰা আজি শৃংখল চলিয়া ডাঙৰীয়া আহিছিল আপোনাৰ সৈতে লগ কৰিবলৈ কিবা ৰাজনৈতিক কথা বতৰা হৈছিল শৃংখলৰ লগত কথা বাৰ্তা চলি আছে শৃংখলৰ সৈতে কথা বাৰ্তা চলি আছে এতিয়ালৈকে একো সিদ্ধান্তত আমি উপনীত হ'ব পৰা নাই আমি কাইলৈ ৰাতিপুৱা 12 বজাৰ কাইলৈ দুপৰীয়া 12 বজাৰ ভিতৰত আপোনালোকক সকলো কথা বিৱৰি ক'ম